অৱশ্যে এটা কথা ঠিক, প্ৰায় 40 বছৰ পিছত শ্বহীদসকলৰ এটা স্থায়ী ঠিকনা হ'ল আৰু এই ঠিকনাটো বিজেপি চৰকাৰে দিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এই যে প্ৰতাৰক প্ৰবঞ্চক অসম গণ পৰিষদ, তেওঁলোকৰ নকওঁ আৰু, কেৱল ক'ব খুজিছোঁ সঁচাকৈ শ্বহীদসকলে যাৰ বাবে আন্দোলন কৰিছিল তাৰ ন্যায্যতা পালেনে? অসম চুক্তি যে হৈছিল, সেই অসম চুক্তি এতিয়ালৈকে সম্পূৰ্ণকৈ ৰূপায়ণ কৰিব পৰা নাই, অথচ 100 কোটি টকা ব্যয় কৰি এই শ্বহীদ সৌধটো নিৰ্মাণ কৰি এই শ্বহীদসকলক শান্ত কৰিব পাৰিছেনে? শ্বহীদসকলৰ আত্মাই শান্তি পাইছেনে? অসমীয়া জাতিটো থাকিবনে অনাগত সময়ত? অসমীয়াৰ প্ৰভুত্ব থাকিবনে অসমত? আপোনালোকক এই কাৰণে সুধিব খুজিছোঁ, শ্বহীদৰ নামত আপোনালোকে ৰাজনীতি কৰিলে। শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে আজি ইমান বছৰ গ'ল। শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে মুখ্যমন্ত্ৰী হ'ল, শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে কেন্দ্ৰীয় মন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল হ'ল, অতুল বৰা, কেশৱ মহন্ত এনেকেই থাকিল।